মই তেখেতক এটাই অনুৰোধ কৰিম, যদি তেখেতৰ নামটো অসমৰ ৰাজনৈতিক ইতিহাসত ভিলেইন হিচাপে ৰাখিব নালাগে, তেতিয়াহ'লে তেখেতৰ AIDF দলটো কংগ্ৰেছৰ লগত চামিল কৰি দিয়ক। কংগ্ৰেছৰ লগত তেখেতৰ দলটো মাৰ্জ কৰি দিয়ক, নহ'লে AIDF দলটো ভাঙি দিয়ক। কিন্তু এইবাৰো যদি তেওঁ কিবা কাৰণত কংগ্ৰেছ দলৰ ভোট ভাঙিবৰ কাৰণে বিজেপিৰ এজেণ্ট ৰূপে আকৌ যদি এইবাৰ নিৰ্বাচনত স্বতন্ত্ৰীয়াকৈ উঠে, তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে তেওঁক ক্ষমা নকৰিব। মোৰ আটাইতকৈ ভাল পৰামৰ্শটো হ'ল যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই হয় AIDF দলটো একেবাৰে ভাঙি দিয়ক, নাইকিয়া কৰি দিয়ক, নহ'লে তেখেতে কংগ্ৰেছৰ লগত চামিল কৰি দিয়ক। তাৰ পৰামৰ্শ দিয়ান চবৰ ৰাইট আছে। আমি এইটো নকওঁ অখিল গগৈ মাত্ৰ এজন কংগ্ৰেছৰ লগত মাৰ্জ হৈছে, সেইটো আমি নকওঁ। আমাৰ পাৰ্টি এনেকুৱা নহয়। 18জনলৈকে আমি MLA হৈছোঁ, তিনিজন MP হৈছোঁ। তাৰপিছতো আমি নকওঁ বোলে কংগ্ৰেছৰ লগত মাৰ্জ হ'ব লাগে। যদি সি কৈ থাকে তাক ধন্যবাদ জনাইছোঁ। মোৰ পৰামৰ্শ আছে, টাইম আহিলে আমি চিন্তা কৰিম।